নমস্কাৰ কৰ্মচাৰী আৰু পেঞ্চনাৰৰ লগত জড়িত কেইবাটাও গুৰুত্বপূৰ্ণ খবৰলৈ আজিৰ এই ভিডিঅ'টি আগবঢ়াইছোঁ। প্ৰথম খবৰটো হৈছে সপ্তম পে কমিশ্যন সম্পৰ্কত। কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে ধামাকা খবৰ। এবাৰ নহয় বছৰত দুবাৰকৈ লাভ কৰিব এই বিশেষ ভাত্তাৰ ধন। কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে ভাল খবৰ আহি আছে। মোদী চৰকাৰে শ্ৰমিকৰ বাবে ডাঙৰ ডাঙৰ সিদ্ধান্ত লৈছে। আহকচোন কি ডাঙৰ খবৰ আমি আলোচনা কৰিম। কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে ভাল খবৰ আহি আছে। মোদী চৰকাৰে শ্ৰমিকৰ বাবে আগন্তুক দিনত ডাঙৰ সিদ্ধান্ত ল'বলৈ গৈ আছে। কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীয়ে এইবাৰৰ পৰা দুবাৰকৈ পোচাক ভাত্তা লাভ কৰিব। বিগত 7 বছৰে কৰ্মচাৰীসকলৰ দাবীৰ ভিত্তিত এই সিদ্ধান্ত বিবেচনা কৰিছে কেন্দ্ৰীয় চৰকাৰে। গতিকে এতিয়াৰ পৰা বছৰেকত দুবাৰকৈ পোচাক ভাত্তা লাভ কৰিব কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলে। আৰু কৰ্মচাৰীসকলৰ এক দীৰ্ঘদিনীয়া দাবী আছিল আৰু বিগত 7 বছৰৰ দাবীৰ প্ৰতি লক্ষ্য ৰাখি এনে সিদ্ধান্ত গ্ৰহণ কৰিছে। বিত্ত মন্ত্ৰালয়ে 2025 চনৰ 24 মাৰ্চত এক অধিসূচনা জাৰি কৰি সমগ্ৰ বিষয়টো প্ৰকাশ কৰিছে। সকলো কৰ্মচাৰীক কিছু সকাহ দিয়াৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে। গতিকে বিত্ত মন্ত্ৰালয়ে এই সম্পৰ্কত ইতিমধ্যেই 24 মাৰ্চত যি অধিসূচনা জাৰি কৰিছে আৰু তাৰ দ্বাৰা কৰ্মচাৰীসকলে সকাহ পাব, কিয়নো বছৰেকত দুবাৰকৈ এতিয়া এই ভাত্তা তেওঁলোকে লাভ কৰিব আগন্তুক দিনত। ইয়াৰ আগত প্ৰতি বছৰে তেওঁলোকে জুলাই মাহত এককালীন ড্ৰেছ এলাৱেঞ্চ তেওঁলোকে লাভ কৰিছিল। গতিকে এতিয়াৰ পৰা বছৰেকত দুবাৰকৈ এই ড্ৰেছ এলাউন্স তেওঁলোকে লাভ কৰিব। কোনে কোনে লাভ কৰিব এই ড্ৰেছ এলাউন্স? কিন্তু জুলাই মাহত কামত যোগদান কৰা সকলো কৰ্মচাৰীৰ বাবে বৰ্তমান এই নতুন পে'মেণ্ট প্ৰক্ৰিয়াৰ অংশ আৰু অহা বছৰৰ জুন মাহলৈকে কাৰ্যকৰী হ'ব পাৰে। গতিকে কোনে কোনে লাভ কৰিব, কোন কোন বিভাগে লাভ কৰিব? সেনা বিষয়া, বায়ু সেনা, নৌ সেনা, CRPF, কষ্ট গাৰ্ড, NIA, ICL, ইমিগ্ৰেশ্যন এই কৰ্মচাৰীসকলে 10,000 টকা পোচাক ভাত্তা তেওঁলোকে লাভ কৰে। গতিকে সেনা বিষয়াই হওক, বায়ু সেনা, নৌ সেনা, CRPF, কষ্ট গাৰ্ড, NIA, ICLS, ইমিগ্ৰেশ্যন এওঁলোকে 10,000 টকাকৈ তেওঁলোকে পোচাক ভাত্তা বছৰেকত লাভ কৰে। গতিকে যিহেতু দুবাৰকৈ প্ৰদান কৰা হ'ব, গতিকে তেওঁলোকৰ ক্ষেত্ৰত যথেষ্ট উপকৃত হ'ব পাৰিব। ৰেলৱে ষ্টেচনৰ মাষ্টাৰ, প্ৰতিৰক্ষা সেৱা অধীনস্থ কৰ্মচাৰী, কেন্দ্ৰীয় শাসিত অঞ্চলৰ আৰক্ষীয়ে লাভ কৰিব 10,000 টকা। গতিকে ৰেলৱে ষ্টেচন মাষ্টাৰ, প্ৰতিৰক্ষা সেৱা অধীনস্থ কৰ্মচাৰী, কেন্দ্ৰীয় শাসিত অঞ্চলৰ আৰক্ষীয়েও এতিয়াৰে পৰা 10,000 টকা লাভ কৰিব। ট্ৰেকমেন, ষ্টাফ গাড়ী চালক, কেণ্টিনৰ কৰ্মচাৰী আৰু ৰানিং ষ্টাফে প্ৰতি মাহে 5,000 টকা লাভ কৰিব। গতিকে ট্ৰেকমেন, ষ্টাফ গাড়ী চালক, কেণ্টিনৰ কৰ্মচাৰী, ৰানিং ষ্টাফে প্ৰতি মাহে তেওঁলোকে 5,000 টকাকৈ লাভ কৰিব। এতিয়া আহিছোঁ দ্বিতীয়টি খবৰলৈ, যিটো অসম চৰকাৰৰ কৰ্মচাৰীৰ লগত জড়িত। মুখ্যমন্ত্ৰী মহোদয়ে সামাজিক মাধ্যমত লিখিছে, আমাৰ কৰ্মচাৰীসকলক উৎসাহ উদগনিৰে বিশেষ সকাহ। অসম চৰকাৰৰ বিভিন্ন বৰ্গ আৰু সেৱাৰ কৰ্মচাৰীসকলক আমাৰ প্ৰশাসনিক ব্যৱস্থাৰ মেৰুদণ্ড হিচাপে বিবেচনা কৰা হয়। তেখেতসকলৰ কঠোৰ পৰিশ্ৰম আৰু সংকল্পৰ জৰিয়তে অসমে আজি প্ৰগতিৰ নতুন উচ্চতাত আৰোহণ কৰিবলৈ সক্ষম হৈছে আৰু দেশৰ দ্ৰুততম বিকাশশীল ৰাজ্যসমূহৰ ভিতৰত এখন হিচাপে পৰিগণিত হৈছে। অসম চৰকাৰে তেখেতসকলৰ মূল্যৱান অৱদানক বিকশিত অসমৰ নিৰ্মাণৰ এক অগ্ৰগামী সেনানী হিচাপে উপলব্ধি কৰি যোৱা কেইবছৰমানৰ পৰা তেওঁলোকক শক্তিশালী কৰিবলৈ তথা তেখেতসকলৰ পৰিয়ালৰ যত্ন লোৱাৰ বাবে একাধিক পদক্ষেপ গ্ৰহণ কৰিছে। ইয়াৰ ভিতৰত বাসস্থান আৰু পৰিবহণ সমৰ্থন। অসম চৰকাৰে আপোন বাহন আৰু আপোন ঘৰ আঁচনিৰ অধীনত গৃহ আৰু বাহন ঋণৰ বাবে সুদ ৰেহাই প্ৰদানৰ পদক্ষেপ গ্ৰহণ কৰিছে। উল্লেখনীয় সেৱাক পুৰস্কৃত কৰা। আমাৰ চৰকাৰে পোষণ ৰান্ধনী, আশা, অংগনবাদী কৰ্মী আৰু সহায়িকাসকলৰ সংশোধিত পাৰিশ্ৰমিকৰ লগতে তেওঁলোকৰ এককালীন সাহায্য প্ৰদানৰ ব্যৱস্থা কৰিছে। লগতে পুৰণি পেঞ্চন আঁচনিৰ পুনৰুদ্ধাৰ। কৰ্মচাৰীসকলৰ এক গুৰুত্বপূৰ্ণ দাবী পূৰণ কৰি আমাৰ চৰকাৰে 1 ফেব্ৰুৱাৰী 2005 আগতে আৰম্ভ হোৱা কৰ্মচাৰীসকলৰ বাবে পুৰণি পেঞ্চন আঁচনি অৰ্থাৎ OPS লাভৰ পুনৰুদ্ধাৰৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। লগতে ইউনিফাইড পেঞ্চন আঁচনি অৰ্থাৎ UPSৰ ৰূপায়ণ কৰিছে। কৰ্মচাৰীসকলৰ অৱসৰৰ পাছত তেওঁলোকৰ বাবে নিশ্চিত উপাৰ্জন আৰু চিন্তামুক্ত জীৱন নিশ্চিত কৰিবলৈ অসম চৰকাৰে সকলো কৰ্মচাৰীৰ বাবে UPS আৰম্ভ কৰিব। অৱশ্যে যিসকল কৰ্মচাৰীয়ে তেওঁলোকে NPS অব্যাহত ৰাখিব বিচাৰে তেওঁলোকে NPS অব্যাহত ৰাখিব পাৰিব। অৰ্থাৎ NPSৰ অধীনত থকা কৰ্মচাৰীসকলে
UPS অৰ্থাৎ ইউনিফাইড পেঞ্চন স্কিম এটা বিকল্প হিচাপে এতিয়া বাছি ল'ব পাৰিব, যাতে নিশ্চিত পেঞ্চন বা ফেমিলি পেঞ্চন আগলৈ লাভ কৰে। লগতে বৰ্ধিত মৰগীয়া বানচ বা সাহাৰ্য, পৰিৱৰ্তনশীল সময়ৰ সৈতে সামঞ্জস্য ৰাখি আৰু কেন্দ্ৰৰ সিদ্ধান্তৰ সৈতে সমতা বজাই ৰাখিবলৈ আমি সময়ে সময়ে ৰাজ্যিক কৰ্মচাৰীৰ যি ডিয়াৰনেছ এলাউন্স বৃদ্ধি কৰা হয় আৰু বৰ্তমান ই 55%লৈকে অতিক্ৰম কৰিছেগৈ। লগতে সামগ্ৰিক বীমা কভাৰেজ, ৰাজ্যিক কৰ্মচাৰী আৰু তেওঁলোকৰ ওপৰত নিৰ্ভৰশীলসকলৰ বাবে সুৰক্ষাজনিত ক্ষেত্ৰত সামগ্ৰিক বীমা কভাৰেজ কৰা হৈছে, য'ত ন্যূনতম 1 কোটি টকাৰ ব্যক্তিগত দুৰ্ঘটনা বীমা কভাৰেজ অন্তৰ্ভুক্ত। লগতে 2 কোটি টকালৈকে বিমান দুৰ্ঘটনাৰ বীমা কভাৰেজ অন্তৰ্ভুক্ত। লগতে 1 কোটি টকালৈকে স্থায়ী সম্পূৰ্ণ বিকলাংগতাৰ কভাৰেজ আছে। 80 লাখ টকালৈকে স্থায়ী আংশিক বিকলাংগতাৰ কভাৰেজ আছে আৰু ন্যূনতম 10 লাখ টকাৰ টাৰ্ম বীমা কভাৰেজো ইয়াৰ অন্তৰ্ভুক্ত আছে। লগতে চিকিৎসা বীমাৰ ক্ষেত্ৰতো বিশেষ ব্যৱস্থা। সকলো ৰাজ্যিক চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাল, আছাম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যন আৰু বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ কৰ্মচাৰীসকলৰ বাবে আয়ুষ্মান অসম মুখ্যমন্ত্ৰী লোকসেৱক আঁচনিৰ আৰোগ্য যোজনাৰ অধীনত নগদবিহীন চিকিৎসা ব্যৱস্থা অৰ্থাৎ কেছলেছ ব্যৱস্থা কৰা হৈছে। লগতে বাসস্থান আৰু পৰিবহণৰ ক্ষেত্ৰত আপোন বাহন আৰু আপোন ঘৰ আঁচনিৰ অধীনস্থ গৃহ আৰু বাহন ঋণৰ বাবে সুদ ৰেহাই প্ৰদানৰ পদক্ষেপ গ্ৰহণ কৰিছে। উল্লেখনীয় সেৱাক স্বীকৃতি বা পুৰস্কৃত কৰা হৈছে। গতিকে এনেধৰণৰ বহুকেইটা সুখবৰ দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। ধন্যবাদ।